মই নিজে ইউপিপিএলৰ এজন মানে সক্ৰিয় কৰ্মী মোক যদি খুদে কোনোবাই কোন পাৰ্টি জয় হ'ব এইটো এনসাৰ প্ৰশ্নটোই মোৰ কাৰণে সঠিক নহল কাৰণ ইতিমধ্যে ইউপিপিএল দলৰ বিটিসি সরকার চলি আছে মিত্ৰজোঁটৰ সরকার চলি আছে বিপুল ভোটত আমি জিকি আছো আৰু বিৰোধী শক্তি ইয়াত নাই বুলি মানে আজিৰ দিনত পিকচাৰটো আহি গৈছে আৰু এনেকুৱা মানে ইলেকশন দুর্বল বিরোধী শক্তি বলে আমি ভাবাই নাই কিন্তু এনেকুৱা দুর্বল হব বলে মানে ভাল না লাগা নাই ইলেকশনটো আচ্ছা আৰু এটা কথা মানে বিৰোধীয়ে সদায় উত্থাপন কৰি আহিছে যে মানে যেনেকৈ ডেভেলপমেণ্ট হ'ব লাগিছিল তেনেকৈ ডেভেলপমেণ্ট হোৱা নাই বিশেষকৈ আমাৰ সংখ্যালঘু ৰাইজৰ এই বিষয়ে আপুনি কি ক'ব হয় ডেভেলপমেণ্ট হাগ্ৰামা মহলীৰ ৰাজত্বকালত বহুত ডাঙৰ ডাঙৰ ডেভেলপমেণ্ট হৈছে বহুত 2005 চনৰ পৰা 2020 চনলৈকে বহুত ঘৰ বাৰী জ্বলাইছিল এইটো এটা ডেভেলপমেণ্ট বহুত ডাঙৰ ডাঙৰ মানে ৰিফিউজি কেম্প তৈয়াৰ কৰা হৈছিল বিটিসি এলেকা ত্যাগ কৰি সংখ্যালঘু ৰাইজে যেতিয়া গৈ বিটিসিৰ বাহিৰত কেম্প পাতিব লগা হৈছিল সেইটো এটা ডাঙৰ ডেভেলপমেণ্ট আৰু যিমান চাকৰি বাকৰি হৈছিল হাগ্ৰামা মহলীৰ ৰাজত্বকালত 99.5% তেওঁৰ মানে নিজা হেৰি মানুহে পাইছিল সেইটো এটা ডাঙৰ মাইনৰিটিৰ মানুহৰ কাৰণে ডেভেলপমেণ্ট তো এইবিলাক যিবিলাক মানে মানুহে কয় যে হাগ্ৰামা মহলীৰ সময়ত ডেভেলপমেণ্ট হৈছিলে আজিৰ দিনত ডেভেলপমেণ্ট এইবিলাক জদামূৰ্খ মানুহে এইবিলাক কৈ গাই ফুৰে আসল ডেভেলপমেণ্টটো এতিয়া আৰম্ভ হৈছে যেটো শিক্ষাৰ ডেভেলপমেণ্ট আজিৰ দিনত যেটো শৈক্ষিক পৰিবেশ আজিৰ কোন ল'ৰা ছোৱালীসকলে স্কুল কলেজৰ পৰা আৰম্ভ কৰি বিভিন্ন শিতানত যিখিনি পঢ়া শুনা কৰিব লাগে যেনেকৈ আগবাঢ়িব লাগে সেই ক্ষেত্ৰত আজিৰ দিনত যেটো সুযোগ সুবিধা পাইছে প্ৰমোদ বড়া আমাৰ ইউপিপিএল দলৰ শাসনকালত সেই সুযোগটো হাগ্ৰামা মহিলাৰ এটা মাহৰ কাৰণেও আমাৰ বিটিসিবাসী ৰাইজক দিয়া নাছিল এতিয়া কথা হ'ল মানে যেহেতু আপুনি এজন সংখ্যালঘু নেতা মানে খুবই জনপ্রিয় নেতা বলে আমি জানো বিটিসি দুবাৰকৈ আপুনি এমচিএলএ আছিলে নিৰ্দলীয়ভাৱে আপুনি জিকি আহিছিলে তো যোৱা নিৰ্বাচনত আপুনি অৱতীৰ্ণ হোৱা নাছিলে তাত বিজেপি জিকিছে তো এতিয়া অহাবাৰ আপোনাৰ নিৰ্বাচন খেলাৰ কিবা চিন্তা চৰ্চা আছে মই অহাবাৰ নিৰ্বাচন খেলি আছো আৰু বিপুল ভোটত মই জয়যুক্তও কৰিম আচ্ছা শুভেচ্ছা থাকিলে আপোনালৈ থেংক ইউ আচ্ছা এতিয়া কথা হ'ল যে সংখ্যালঘু ৰাইজৰ কাৰণে আপুনি কি কৰিব বিচাৰে বিটিসিখন নট অনলি আপোনাৰ মানে সমষ্টি সরকার যেতিয়া আহিব এতিয়াতো আমাৰ যেটো 5 বছৰীয়া সরকার ইতিমধ্যে লাস্ট পৰ্যায়ত আহিছে মাত্ৰ কেইটামান মাহ আমাৰ সন্মুখত আছে এই মুহূৰ্তত আগন্তুক কাৰ্যসূচী আঁচনি সম্পৰ্কে বিতংভাৱে কোৱা সম্ভৱ নহয় অহা বিটিসি নিৰ্বাচনক কেন্দ্ৰ কৰি আমাৰ এটা নিশ্চয় এটা কৰ্মসূচী আগন্তুক 5 বছৰৰ কাৰণে ওলাব সেই কৰ্মসূচীত আমাৰ সেইখিনি বস্তু লিপিবদ্ধ থাকিব আচ্ছা আমি দেখিবলৈ পাইছোঁ যে যেনেকুৱা মানে অসমত যেনেকুৱা বসুন্ধৰা ঠিক তেনেকৈ মানে আমাৰ বিটিআৰত বৈষ্ণৱতী বুলি এটা এপছ অলৰেডি 1.0 ফাৰ্ষ্ট ফেজ অলৰেডি লঞ্চ কৰিছে তাত দেখিবলৈ পাইছোঁ আমি প্ৰায় 1 লাখতকৈ অধিক মানুহৰ সমস্যা সমাধান হৈছে সৰু সুৰা যিখিনি সমস্যা তো এতিয়া 2.0 আহিবলৈ লৈছে তো আপুনি দেখিছোঁ আমি যে সংখ্যালঘু ৰাইজ বিশেষকৈ আমাৰ যেহেতু মই হালবাৰীৰ পৰা আহিছোঁ হালবাৰী বাক্সাৰ পৰা আহিছোঁ গতিকে আমাৰ বাক্সা হালবাৰী অঞ্চলবোৰত আমাৰ সংখ্যালঘু মানুহখিনি সজাগ নহয় এই সজাগ কিয় নহয় এইটো কাৰণে কিয় হোৱা নাই জনতা মাইনৰিটি সংখ্যালঘু বিশেষকৈ মুছলিম সম্প্ৰদায়ৰ যিখিনি আমাৰ জনসাধাৰণ আছে আমাৰ বিটিসিত আজি সজাগ নোহোৱাৰ কাৰণেতো বিভিন্ন সময়ত ভুগিব লগা হৈছে সজাগ নোহোৱাৰ কাৰণেতো অপশক্তিৰ হাতত শাসনভাৰটো তুলি দিছিল সজাগ নোহোৱাৰ কাৰণেতো এতিয়াও বিশেষকৈ আন জনগোষ্ঠীৰ মানুহ তেনেকুৱা নাই মাত্ৰ মুছলমান মানুহ দুই এজন আছে বিপিএফ ৰাজনৈতিক দলত এতিয়াও বিপিএফ ৰাজনৈতিক দলৰ হকে বুকি আছে কাৰণ সজাগ যদি হ'ল হয় জনদৰদী জাতীয় চিন্তা চৰ্চা যদি থাকিল হয় সেই সকল ব্যক্তি আজিৰ দিনত বিপিএফ ৰাজনৈতিক দলৰ হকে নামাত মাতি নিজৰ জাতি জনগোষ্ঠীক শৈক্ষিক দিশত আৰু বিভিন্ন ক্ষেত্ৰত আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত ইউপিপিএল ৰাজনৈতিক দলৰ হকেহে মাত মাতি লয় এইবিলাক ৰাজনৈতিক দলৰ কৰ্মকৰ্তা নহয় এইবিলাক ব্যক্তিগত স্বাৰ্থৰ কাৰণেহে ৰাজনীতি কৰি আছে আচ্ছা এতিয়া যেহেতু বিপিএফ আৰু ইউপিপিএল দুটা আঞ্চলিক দল আমাৰ বিটিসিত তো দুটা আঞ্চলিক দলৰ ভিতৰত আমি দেখিবলৈ পাইছোঁ যে
মানে হাগ্ৰামাৰ যিটো চৰকাৰ আছিলে BPF চৰকাৰ মানে তাৰ আৰু প্ৰমোদ বড়ো চৰকাৰ UPPL চৰকাৰৰ মানে ডিফাৰেন্স আছে অলপ এইটো আমি স্বীকাৰ কৰিব লাগিব মানে আঁচনিৰ ক্ষেত্ৰতে হওক বা বিভিন্ন দিশত মানে বহুত গুৰুত্ব সহকাৰে আমাৰ UPPL যেটো আপোনালোকৰ UPPL দল এই UPPL দলে বা আমাৰ যিজন মাননীয় BDC প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া তেখেতে ভালেখিনি পদক্ষেপ লৈছে যিখিনি পদক্ষেপ লৈছে এইখিনি খুবেই আদৰণীয় তো এই যে মানুহখিনি যে ওলাই অহা নাই তাৰ কাৰণে আপুনি কি ক'ব সংখ্যালঘু মানুহখিনি যে ওলাই অহা নাই তাৰ কাৰণে আপুনি কি ক'ব এতিয়া ঘটনা হৈছে কি হাগ্ৰামাই সন্ত্ৰাস বিলাইছিল প্ৰমোদ বড়োই শিক্ষা বিলাই আছে হাগ্ৰামাৰ ৰাজত্বকালত মানুহ নিৰাপত্তাহীন আছিল প্ৰমোদ বড়োৰ ৰাজত্বকালত মানুহ নিৰাপত্তা ফুল্লি সুস্থ শান্তিপ্ৰিয়ভাৱে বসবাস কৰি আছে নিৰাপত্তাৰ কথা এতিয়া চিন্তা কৰিব লগা হোৱা নাই মানুহ হাগ্ৰামা মহিলাৰীয়ে কৰিছিল ডেজিং ফেষ্টিভেল প্ৰমোদ বড়োই কৰিছে নলেজ ফেষ্টিভেল এই যে ডিফাৰেন্স হাগ্ৰামা মহিলাৰী আছিল এটা সময়ৰ কুশাসক আৰু আজিৰ দিনত প্ৰমোদ বড়ো হ'ল সুশাসক তাৰ কাৰণ হাগ্ৰামা মহিলাৰীৰ সময়ত মানুহ জেনাৰেশ্যন টু জেনাৰেশ্যন এটা গেপ হৈ গৈছিল যিমান মানুহ হত্যা লুণ্ঠন আৰু বিভিন্ন প্ৰকাৰৰ যিখিনি দুৰ্ঘটনা BTR অঞ্চলত ঘটিছিল সেইবোৰ দুৰ্ভাগ্যজনক আছিল যিবোৰ ঘটাৰ কোনো প্ৰয়োজন নাছিল বা ঘটাৰ কোনো যুক্তি নাছিল সেই সময়ত ঘটি গৈছিল আজি BTR অঞ্চলখনত সকলো জাতি জনগোষ্ঠী ঐক্যবদ্ধ হৈ যেনেকৈ মিলা প্ৰীতিৰে BTR অঞ্চলখন সবৰে মাজত গঢ়ি উঠিছে আকৌ এই বড়ো অনাবৰৰ যাতে সৃষ্টি নহয় বড়ো আৰু আন আন জনগোষ্ঠীৰ মাজত যিটো হেৰাই যোৱা সম্পৰ্ক ঘূৰাই অনাৰ যিটো প্ৰচেষ্টা আজি প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত UPPL দলৰ নেতা কৰ্মীসকলে যিটো কৰি আছে সেই ক্ষেত্ৰত আকৌ কিছুমান সমাজক সুস্থভাৱে পৰিচালনা কৰিবলৈ বাধা জন্মোৱা কিছুমান অসামাজিক ক'বলৈ গ'লে মই ক'ম অসামাজিক চিন্তা চৰ্চা থকা মানুহে আজি BPF ৰাজনৈতিক দলক আগন্তুক দিন আকৌ BTR অঞ্চলত ঘূৰাই আনি BTR অঞ্চলখনক আকৌ অসুস্থ কৰি গঢ়ি তোলাৰ অপচেষ্টা চলাই আছে ইহঁতে বিফল হ'ব কাৰণ লাহে লাহে এতিয়া BTR অঞ্চলৰ ৰাইজ এতিয়া সজাগ হৈছে আচ্ছা মই জনামতে আপুনি নিৰ্দলীয়ভাৱে প্ৰথমবাৰ জিকিছিল যদিও প্ৰথম নিৰ্দলীয় হিচাপে আছিলে ছেকেণ্ড টাইম আপুনি BPF-ত যোগদান কৰিছিল তো BPF-ত যোগদান কৰাৰ পিছত তো তেওঁলোকে তেনেকুৱা মাইনৰিটি লিডাৰক তেনেকৈ প্ৰাধান্য দিয়া নাছিল নেকি তেনেকুৱা এটা অভিযোগ উত্থাপন হয় যে আমাৰ BTC-ত UPPL-এ হওক বা BPF-ৰ মাইনৰিটিৰ যিখিনি আমাৰ MCLA বা আমাৰ জনপ্ৰতিনিধি যিখিনি আমাৰ ওলাই আহে এইখিনি কোনো ধৰণৰ প্ৰাধান্য দিয়া নহয় এইটো আপোনাৰ হাগ্ৰামাৰ কালত কেনেকুৱা আছিল BPF হাগ্ৰামা মহিলাৰীৰ ৰাজত্ব কালত আফজালক চৰকাৰ ফগ্ৰেগামৰ পৰা জিকিলে দুটা টাৰ্মছত খলিলুৰ ৰহমান থুৰিবাৰী সমষ্টিৰ পৰা জিকিলে দুটা টাৰ্মছত দুজনকে কোনো কাম কাজৰ ক্ষমতা দিয়া নাই দায়িত্বৰ পৰা বঞ্চিত ৰাখিছিল এইটোৱে প্ৰমাণ দিয়ে হাগ্ৰামা আমাৰ সংখ্যালঘু ৰাইজৰ বা আন আন জনগোষ্ঠী পূব আৰু পশ্চিম ফালে তেওঁ ৰাখি আমাৰ নিচিনা যিবিলাক ৰাইজৰ লগত জড়িত হৈ ৰাইজৰ সমস্যা বুজিব পৰাকৈ ৰাইজৰ কাম কাজ কৰিব পৰা যিখিনি চিন্তা চৰ্চা কৰা মানুহ আছে তেওঁলোকৰ লগত সবসময় সি লাগি আছিল বিৰুদ্ধেহে লাগি আছিল আমাৰ বিৰুদ্ধে ইয়াৰ পিছত আকৌ আমাৰ পিছত খলিলুৰ ৰহমান আৰু আফজালক চৰকাৰৰ পিছত আব্দুল খালেক আহিল আৰু আব্দুল আলী মণ্ডল আহিল আৰু ইয়াৰ লগত মমিনুৰ ইছলাম আহিল তেওঁলোকক কোনো কাম কাজৰ সুবিধা হাগ্ৰামা মহিলাৰীয়ে তেওঁ ৰাজত্বকালত দিয়া নাই ইয়াতে প্ৰমাণ হয় যিমানে হাগ্ৰামা মহিলাৰীৰ ৰাজত্বকালত আমি জনপ্ৰতিনিধি হওঁ না কিয় তেওঁ আমাক কোনো কাম কাজৰ সুবিধা নিদিয়াৰ মুখ্য কাৰণেই হৈছে আমি যাতে ৰাইজৰ ডেভেলপমেণ্ট কৰিব নোৱাৰোঁ আচ্ছা এজন BPF-ৰ শাসনকালত মণ্ডল নামৰ এজন MCLA আছিলে তেখেতৰ তাত এটা মানে এটা লেটাৰ আছে মোৰ হাতত যেটো লেটাৰখনত লিখা আছে মানে হাগ্ৰামা সোধা হৈছিলে যে সংখ্যালঘু অঞ্চলৰ বা সংখ্যালঘু ৰাইজৰ উন্নয়নৰ কাৰণে কিবা আঁচনি ল'ব নেকি তো তাত স্পষ্টকৈ মানে ৰিপ্লাইটো আহিছিল যে সংখ্যালঘু ৰাইজৰ উন্নয়নৰ কোনো প্ৰশ্নই নুঠে এইটো কিমান দূৰ সঁচা আৰু হাগ্ৰামা মহিলাৰীৰ এটা ষ্টেটমেণ্ট এতিয়াও টিভিত আৰু মোবাইলত আপোনালোকে পাই আছে তেওঁ কোনোবা এটা নিউজত কৈছে যে মুছলমানক চৰকাৰ অসমত বা
BDC চৰকাৰ বনাবলৈ গ'লে মুছলমান ভোটৰ দৰকাৰ নাই। প্ৰাগ নিউজ আছিল তেওঁ নিজে কৈছে যে যি ব্যক্তি যি এটা বৃহৎ এটা জনগোষ্ঠীক তেনেকৈ নৎসাত কৰিব পাৰে সেই জনগোষ্ঠীটো আকৌ সেই নেতাজনক আকৌ বিচৰাটো এইটোতো দুৰ্ভাগ্যজনক কথা যিসকলে ভাবে। তো ধন্যবাদ জনাইছোঁ আপোনাক এই ব্যস্ততাৰ মাজতো যে আপুনি আমাক সময় দিছে তাৰ কাৰণে অশেষ ধন্যবাদ। আৰু আপুনি আগন্তুক নিৰ্বাচনত অৱতীৰ্ণ হওক, তাতে জয়যুক্ত হওক, এৰে কামনা কৰি অৱশেষত মই আশা ৰাখিছোঁ এই চিডলি সমষ্টিৰ অন্তৰ্গত যিখিনি আমাৰ সংখ্যালঘু ৰাইজ আছে সকলোৱে ঐক্যবদ্ধভাৱে এই চিডলি সমষ্টিৰ উপনিৰ্বাচনটো এইটো উপনিৰ্বাচনহে, এইটো চৰকাৰ ভঙা বা পতাৰ নিৰ্বাচন নহয়। এই সময়ত চৰকাৰৰ লগত থাকি নিজৰ সমস্যাবোৰ চৰকাৰৰ সন্মুখত অনাৰ কাৰণে কিছু আশু সমাধানৰ কাৰণে যাতে ঐক্যবদ্ধ হৈ 100% যাতে সংখ্যালঘু ৰাইজ যাতে আমাৰ চিডলি সমষ্টিৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্মক ট্ৰেক্টৰৰ ছবিত ভোট দি বিপুল ভোটত জয়যুক্ত কৰাৰ ক্ষেত্ৰত সংখ্যালঘু ৰাইজৰ লগত আদিবাসী, ৰাজবংশী, বেংগলী, নেপালী, বড়ো সকলো জাতি জনগোষ্ঠীক মই আহ্বান জনালোঁ। থেংক ইউ।